হেল্ল' ফ্ৰেণ্ডছ, আহিছোঁ মই আপোনালোকৰ প্ৰথম ভিডিঅ'লৈ মেথছৰ ওপৰত, যিখিনি আমাৰ নিউমেৰিকেল এবিলিটি, মেথামেটিকেল এবিলিটি, জেনেৰেল মেথছ, যিমান কম্পিটিটিভ এক্সাম আছে। তো ফাৰ্ষ্ট ইউনিটটো হৈছে আমাৰ নাম্বাৰ ছিষ্টেম, আৰু নাম্বাৰ ছিষ্টেমৰ ওপৰত আপোনালোকৰ কুৱেশ্যন থাকিবই, এইটো নিশ্চিন্ত থাকক। তো নাম্বাৰ ছিষ্টেম কি? সংখ্যা প্ৰণালী। আৰু তাৰ যিখিনি চেলেবাছ হয়, আমি মেথছৰ চেলেবাছ গোটেইখিনি আমি আমাৰ ফাৰ্ষ্ট ভিডিঅ'ত ডিছকাছ কৰিছোঁ, ডিটেইল অফ চেলেবাছ। তো আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰিম যে নাম্বাৰ ছিষ্টেমত আমি কি পঢ়িব লাগে, আমাৰ কি টপিক আমাৰ নাম্বাৰ ছিষ্টেমত ইনক্লুড কৰা আছে। তো নাম্বাৰ ছিষ্টেম বুলিলে কি বুজায়? সংখ্যা প্ৰণালী। যেনেকুৱা আমি ইংলিছ বা অসমীয়া হওক, ইংলিছ হওক, যিকোনো ভাষা লিখিতে আমি কিছুমান চিম্বল ব্যৱহাৰ কৰোঁ, আৰু সেইবোৰক কি বুলি কোৱা হয়? আখৰ বুলি কোৱা হয়। ঠিক তেনেদৰে গণিতৰ ভাষাত আমি যিবোৰ চিম্বল ব্যৱহাৰ কৰোঁ, নাম্বাৰছ ইউজ কৰোঁ, যিবোৰ লেটাৰ্ছ ইউজ কৰোঁ, সেইবোৰক আমি কি বুলি কোৱা হয়? সেইবোৰক আমি ডিজিটছ বুলি কওঁ। ইংলিছত ডিজিটছ বুলি কওঁ আৰু অসমীয়াত অংক বুলি কওঁ। তো এনেকুৱা অংক কেইটা আছে, কেই ধৰণৰ আছে? আমাৰ অংক মুঠ 10টা আছে, 10 ডিজিটছ আছে, 0ৰ পৰা 9লৈ। হ'ল। এতিয়া এই নাম্বাৰ ছিষ্টেমখিনি আমি এই 0 আৰু 9 ইউজ কৰি আমি চব ধৰণৰ নাম্বাৰ লিখিব পাৰোঁ। আমাৰ যিমান ধৰণৰ নাম্বাৰ আছে, গোটেই আমি এই 0ৰ পৰা 0 আৰু 0ৰ পৰা 9লৈ অংককেইটা ইউজ কৰি, ডিজিটকেইটা ইউজ কৰি আমি লিখোঁ। তো এতিয়া কথাটো হ'ল যে নাম্বাৰ ছিষ্টেম পঢ়োঁতে আমাৰ নাম্বাৰ ছিষ্টেমটো একচুৱেলি আমি যদি এজ এ হোল লিখিব যাওঁ, এইটোক আমি কমপ্লেক্স নাম্বাৰ বুলি কওঁ। কমপ্লেক্স নাম্বাৰ, অসমীয়াত কোৱা হয় জটিল সংখ্যা। এতিয়া জটিল সংখ্যা কি? হয়তো আপোনালোকৰ যিসকলে ক্লাছ 11-12ত মেথছ লৈ পঢ়িছে বা ডিগ্ৰী লেভেলত মেথছ লৈ পঢ়িছে, অকল যে ছায়েন্স পঢ়িলে মেথছ ল'ব পাৰি এনেকুৱা নহয়, আৰ্টছ কমাৰ্চৰ ষ্টুডেণ্টো পাৰে। তো যিসকলে হয়তো হাই ছেকেণ্ডেৰী লেভেললৈকে মেথছ পঢ়িছে, আপোনালোকে কমপ্লেক্স নাম্বাৰৰ কনচেপ্ট পাইছে। কিন্তু যিসকলে মেথছ পঢ়া নাই মেট্ৰিকৰ পিছত, তেওঁলোকে হয়তো বহুতে পোৱা নাই। এডভান্স মেথছ যিসকলে পঢ়ে ছেবা বৰ্ডৰ, তেখেতসকলে হয়তো পাইছে কমপ্লেক্স নাম্বাৰৰ কনচেপ্ট, বাট বাকী কোনেও পোৱা নাই। তো কমপ্লেক্স নাম্বাৰ কি? একচুৱেলি আমি যি নাম্বাৰ ছিষ্টেম ইউজ কৰোঁ, এইটো এজ এ হ'ল আমি কমপ্লেক্স নাম্বাৰ কওঁ। তো কমপ্লেক্স নাম্বাৰ একচুৱেলি কি? কমপ্লেক্স নাম্বাৰ হৈছে কম্বিনেশ্যন, জোৰা লগোৱা। এটা কোৱা হয় ৰিয়েল আৰু এটা কোৱা হয় প্লাছ ইমাজিনাৰী নাম্বাৰ। তো ৰিয়েল নাম্বাৰ কাক কোৱা হয়? বাস্তৱ সংখ্যা, আমি অসমীয়াত কওঁ বাস্তৱ, আৰু ইমাজিনাৰী হৈছে কাল্পনিক। তো এতিয়া কথাটো হ'ল, ৰিয়েল নাম্বাৰৰ বিষয়ে আমি পঢ়িছোঁ। আজিলৈকে আপোনালোকে যিমান মেথছ, যিমান জীৱনত যিমান নম্বৰ, যিমান সংখ্যা পাইছে, গোটেইকেইটা ৰিয়েল। তো ইমাজিনাৰী নাম্বাৰ কোন? ইমাজিনাৰী নাম্বাৰো আছে, তাৰমানে কাল্পনিক নাম্বাৰ কিছুমানো আছে। তো এতিয়া কাল্পনিক নম্বৰ কোনবোৰ? আহক আমি ডিছকাছ কৰোঁ যে কাল্পনিক নাম্বাৰ আমাৰ কোনখিনি নাম্বাৰক আমি কাল্পনিক বুলি কৈছোঁ। তো কাল্পনিক নাম্বাৰ হৈছে আমাৰ সেইবোৰ নাম্বাৰ, চাব, মই যদি √9 লিখোঁ, এনচাৰ কি আহিব? 3 আহিব। বা কিছুমানে +-3 ক'ব, +-3। তাৰ মানে কি? যে যদি প্লাছ ধৰোঁ, 3 × 3 কৰিলেও 9 হ'ব, বা -3 × -3 কৰিলেও 9 হ'ব। সেইকাৰণে এইটোৰ এনচাৰ হয় +-3, বা এজ এ হ'ল আমি জেনেৰেলি 3 বুলিয়ে ধৰোঁ। অ'কে। তো তাৰমানে এইটো 3 হয়। এতিয়া যেনেকুৱা 4 যদি লওঁ, √2 আহিব। 1 যদি লওঁ, √1 আহিব। এতিয়া কথাটো হ'ল, যদি মই -4 লওঁ, এনচাৰ কি আহিব? কোনোবাই ক'ব পাৰিব নেকি যে এনেকুৱা কি নাম্বাৰ দুটা পূৰণ কৰিলে -4 হয়? এটা 2 হ'ব, এটা -2, এনেকুৱাতো নহ'ব। দুয়োটাই ছেম হ'লেহে আমি তাক স্কুৱেৰ ৰুট বুলি ক'ব পাৰোঁ। যেনেকুৱা √9 মানে কি? 3 হ'ব, হয় 3 হ'ব লাগিব, নহ'লে -3 কিন্তু যদি -4 হয় বা -9 হয়, এটা আপোনাৰ 2 হ'ব, এটা -2, এইটো হ'ব নোৱাৰে, এটাই হ'ব লাগিব। তো এনেকুৱা কোনো নাই, এনেকুৱা কোনো সংখ্যা নাই যে √-4ক আমাক বুজাব পাৰিব। তো এতিয়া যদি √4 যদি আমি ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ, আমি এটা কাম কৰিব পাৰোঁ, √-1 × 4 কৰি ল'ব পাৰোঁ। আৰু এইটো কি হ'ব? √-1 × √4, আৰু √4 মানে কি? 2, চ' 2 × √-1। তো এই যিবোৰ সংখ্যা, যে আমাৰ ৰুটৰ ভিতৰত একচুৱেলি নেগেটিভ নাম্বাৰ কেতিয়াও হ'ব নোৱাৰে। মানে এনেকুৱা কোনো নাম্বাৰ নাই যি দুটাক ইনটু কৰিলে নেগেটিভ নাম্বাৰ হ'ব, একে সংখ্যা দুটা পূৰণ কৰিলে নেগেটিভ। যেনেকুৱা -3 × 3, -9 হ'ব, কিন্তু √-9 মানে এটাতো নহয় না, দুটা বেলেগ আহিল, আমাৰ এটা আহিব লাগিব √-ত। তো √-ৰ ভিতৰত যেতিয়া আমি মাইনাছ লওঁ,
এইটো এটা প্ৰব্লেম কৰে আৰু এইটো কাল্পনিক বুলি ধৰি লোৱা হয় ইমাজিনাৰী কাৰণ এনেকুৱা কোনো নাম্বাৰ নহয় এইটো পচিবল নহয় তো ৰুট অভাৰৰ ভিতৰত যেতিয়া আমি মাইনাছ এটা ল'ম তো আমাৰ মেথছৰ ভাষাত আমি কেনেকৈ আমি এইটো চিম্প্লিফাই কৰিম এইটো সহজ কেনেকৈ কৰিম তো এই যে ক'লোঁ মই ৰুট অভাৰ -9 হ'লে -1 × 9 ৰুট অভাৰ 9 মানে আকৌ 3 তো ৰুট অভাৰ -1 এটা আমাৰ বেছিকৈ আহি থাকিব চব যিকোনো ৰুট অভাৰৰ ভিতৰত আমি মাইনাছ নলওঁ কিয় ৰুট অভাৰ -36 ল'লেও আমাৰ 36ৰ স্কুৱেৰ ৰুট আছে 6 কিন্তু ৰুট অভাৰ -1 এটা থাকি গ'ল তো এই ৰুট অভাৰ মাইনাছটোক আমাৰ ইমাজিনাৰী আই বুলি ধৰি লোৱা হয় গণিতৰ ভাষাত তো তাৰমানে আই ইজ এন ইমাজিনাৰী নম্বৰ আৰু আইৰ ভেলু হ'ল ৰুট অভাৰ -1 তো এইখিনিলৈকে মনত ৰাখিলে হ'ব ফিলহাল বেলেগ আৰু একো কৰিব নালাগে আমি ডিছকাছ কৰিম তো এই যে মই কৈছোঁ যে আমাৰ নাম্বাৰ ছিষ্টেমটো একচুৱেলি কমপ্লেক্স নাম্বাৰ ছিষ্টেম আৰু কমপ্লেক্স নাম্বাৰত দুটা পাৰ্ট থাকে এটা হ'ল ৰিয়েল পাৰ্ট এটা ইমাজিনাৰী আৰু ইমাজিনাৰী পাৰ্টটো কোনটো ৰুট অভাৰ -1ৰ লগত ডিল কৰাখিনি কাল্পনিক পাৰ্ট বুলি ক'লোঁ তো ক্লিয়াৰ এতিয়া আহিছোঁ আমি ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা কাক কয় তো আমাৰ বাস্তৱ সংখ্যা বুলি ক'লে বাস্তৱ সংখ্যা কোৱাৰ লগে লগে আমাৰ ৰিয়েল নাম্বাৰ বুলি কোৱাৰ লগে লগে ইয়াৰ দুটা পাৰ্ট পঢ়িম তো তাৰ আগতে আমি চাওঁ আমি কি নাম্বাৰ পঢ়িছোঁ আমি জেনেৰেলি 1 2 3 4 5 6 এনেকুৱা নাম্বাৰবোৰ পঢ়িছোঁ আমি এইবোৰক আমাৰ গণিতৰ ভাষাত কি বুলি কওঁ নেচুৰেল নাম্বাৰ অসমীয়াত কোৱা হয় স্বাভাৱিক সংখ্যা আমি পাই আহিছোঁ তো ইয়াতে এটা নাম্বাৰ মিচিং হৈ আছে আপোনালোকে যদি চাই আমি অলৰেডি ডিছকাছ কৰিলোঁ যে ডিজিট গণিতৰ ভাষাত ডিজিট তো ডিজিট এটা মিছ হৈ আছে এইটো হ'ল 0 তো 0 যদি লগাই দিওঁ নেচুৰেল নাম্বাৰৰ লগত যদি আমি 0 লগাই দিওঁ তেতিয়া আমি এইটো কোৱা হয় পূৰ্ণ সংখ্যা বুলি কওঁ আমি পূৰ্ণ তাৰ মানে ইংলিছত কোৱা হয় হোল নাম্বাৰ এইবোৰ কনচেপ্ট পাই আহিছে আপুনি তো যদি কেতিয়াবা প্ৰশ্ন কৰে আপোনালোক আটাইতকৈ সৰু হোৱাট ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ এনচাৰ হ'ব 0 তো এতিয়া এইকেইটাৰ বাহিৰেও আৰু কিছুমান নাম্বাৰ পাইছে আপুনি মাইনাছ থকা নেগেটিভ নাম্বাৰছ তাৰমানে ইয়াতে আমি নেগেটিভ -1 -2 -3 এই যে নেগেটিভ নাম্বাৰ এইবোৰ নেগেটিভ নাম্বাৰছ এইবোৰ পজিটিভ নাম্বাৰছ আৰু এইটো 0 পজিটিভো নহয় নেগেটিভো নহয় মানে ধনাত্মকো নহয় ঋণাত্মক এই ধনাত্মক নাম্বাৰবোৰ ঋণাত্মক নাম্বাৰ আৰু 0 এই তিনি ধৰণৰ নাম্বাৰ লগ লাগি এটা নাম্বাৰ গোটেইখিনিক মিলি আমি এটা নাম্বাৰ কওঁ সেইখিনিক আমি কোৱা হয় অখণ্ড সংখ্যা ইংলিছত কোৱা হয় ইণ্টিজাৰ্ছ তো ইণ্টিজাৰ্ছ তিনি ধৰণৰ থাকে এটা 0 এটা নেগেটিভ আৰু এটা পজিটিভ এটা ধনাত্মক অখণ্ড ঋণাত্মক অখণ্ড আৰু 0 আৰু 0 আৰু ধনাত্মকক লগ লগাই কি বুলি কওঁ আমি হোল নাম্বাৰ পূৰ্ণ সংখ্যা আৰু পজিটিভ ইণ্টিজাৰবোৰক কি বুলি কওঁ নেচুৰেল নাম্বাৰ আৰু নেগেটিভ ইণ্টিজাৰ্ছখিনিক নেগেটিভ ইণ্টিজাৰ্ছ বুলিয়ে কওঁ আমি নেগেটিভ ইণ্টিজাৰ্ছ বুলিয়ে কওঁ ঠিক আছে তো এইখিনি ইণ্টিজাৰ্ছৰ কথা ক'ল তো এতিয়া যদি আমি অকণমান যদি আমি ডাঙৰকৈ লিখোঁ তাৰমানে আমি পালোঁ নেচুৰেল নাম্বাৰৰ ওপৰত আছে হোল নাম্বাৰ মানে 0টো সোমাই দিলে হোল নাম্বাৰ আৰু হোল নাম্বাৰৰ ওপৰত যদি আছে আমাৰ ইণ্টিজাৰ্ছ তাৰমানে ইণ্টিজাৰ্ছত কি হয় 0 থাকে হোল নাম্বাৰখিনিও থাকে নেচুৰেল নাম্বাৰখিনিও থাকে আৰু থাকে নেগেটিভ নাম্বাৰছ তো নেগেটিভ নাম্বাৰছখিনি এইখিনিত থাকিব আৰু এই গোটেইখিনি মিলি ইণ্টিজাৰ্ছ তো এতিয়া আহিছোঁ যে ইণ্টিজাৰৰ ওপৰত তো ইণ্টিজাৰৰ ওপৰত আমাৰ থাকে সেইটো কোৱা হয় ৰেচনেল নাম্বাৰ অসমীয়াত কোৱা হয় পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা কাক কয় তো তোমালোকে ডেফিনেশ্যন পঢ়িছা বা সংজ্ঞা পঢ়িছা যে যিবিলাক নাম্বাৰ p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ আৰু q not equal to 0 যিবোৰ নাম্বাৰ উই কেন ৰাইট ইন দ্য ফৰ্ম p/q বাট q not equal to 0 তো pq হোৱাট ইজ p and হোৱাট ইজ q p and q এই দুটা হৈছে আকৌ ইণ্টিজাৰ্ছ অসমীয়াত কওঁ অখণ্ড সংখ্যা তো এই যে p আৰু q ইণ্টিজাৰ্ছ তাৰমানে ওপৰতটো ইণ্টিজাৰ হ'ব লাগিব তলতটো আৰু q not equal to 0 তো এনেকুৱা ধৰণৰ সংখ্যাবোৰক আমি ৰেচনেল বুলি ক'ম এতিয়া চাব -3/4 তলতটো 0 হোৱা নাই ওপৰত -3টো ইণ্টিজাৰ হয় নে নাই আমি পালোঁ এইবোৰ চব ইণ্টিজাৰ পজিটিভ নেগেটিভ যিবোৰ আছে চব ইণ্টিজাৰ তো এইটো ইণ্টিজাৰ হয় 4ও ইণ্টিজাৰ হয় তলতটো 0 নহয় তো এইটো -3/4 ইজ এ ৰেচনেল নাম্বাৰ তো -3/4 এইটো এটা কি ফ্ৰেকশ্যন ভগ্নাংশ হয় না নাই এইটো ভগ্নাংশ তো ভগ্নাংশবোৰ ৰেচনেল নাম্বাৰ
ঠিক আছে তো এতিয়া এনেকুৱা ভগ্নাংশ হ'ব পাৰে -3/0টো ভগ্নাংশ হয় না নাই এইটোও হয় কিন্তু ওপৰতো ইণ্টিজাৰ তলতো ইণ্টিজাৰ জিৰ'টো ইণ্টিজাৰ হয় না নাই কিন্তু আমাৰ ডেফিনেশ্যনত কৈ দিছে কিউ নট ইকুৱেল টু 0 কিউ মানে তলৰটো তো তলৰটো 0 হ'ব নোৱাৰে যদি 0 হয় সেইটো ৰেচনেল নম্বৰ নহ'ব সেইটো ইৰেচনেল হ'ব এইটোক আমি কি নম্বৰ বুলি ক'ম ইৰেচনেল নম্বৰ তো এনেকুৱা নম্বৰ ৰুটৰ ভিতৰত থকা জীৱৰ সংখ্যা জীৱৰ ভাঙিলে আমি পাৰফেক্ট স্কুৱেৰ বৰ্গমূল নাপাম যেনেকুৱা 9 ভাঙিলে আমি 3 পাম বাট যদি আমি 7 লিখোঁ একো ডাইৰেক্ট এনচাৰ নাপাম তো এইবোৰক আকৌ আমি ইৰেচনেল বুলি কওঁ ৰুট অভাৰৰ ভিতৰত যিবোৰ নাম্বাৰক আমি ভাঙিব নোৱাৰোঁ পাৰফেক্ট স্কুৱেৰ নাপাওঁ আমি যিবোৰ পাৰফেক্ট স্কুৱেৰ নহয় স্কুৱেৰ ৰুট নাই সেইবোৰক আমি ইৰেচনেল নাম্বাৰ কওঁ আৰু কোনবোৰ ইৰেচনেল হ'ব পাৰে ট্ৰান্সিডেণ্টেল নাম্বাৰ কিছুমান আছে গণিতৰ ভাষাত কোৱা হয় ট্ৰান্সিডেণ্টেল অসমীয়া এইটো ৱাৰ্ডটো মই বিচাৰি পোৱা নাই ট্ৰান্সিডেণ্টেল নাম্বাৰ বুলি কয় কোনবোৰ নাম্বাৰ চাব গণিতৰ কিছুমান আমাৰ নাম্বাৰ ইউজ হয় যেনেকুৱা পাই এটা নাম্বাৰ যদিও আমি পাই 22/7 ধৰোঁ 22 পাইৰ মান নহয় পাইৰ মান আমি পাইছোঁ 3.146 ... এনেকুৱা ওলাই থাকিব আজিলৈকে পাইৰ মান কেলকুলেট কৰি শেষ কৰিব পৰা নাই তাৰমানে পইণ্টৰ পিছত ওলাই আছে সেইকাৰণে পাইক আমাক ইৰেচনেল নাম্বাৰ বুলি কয় অপৰিমেয় সংখ্যা বুলি কয় তেনেকুৱা আৰু আছে ইউলাছ নাম্বাৰ তেনেকুৱা আৰু আছে বুজি পাইছে তো এই ধৰণৰ নাম্বাৰবোৰক আমাৰ যিবোৰ সংখ্যাৰে মানে ৰোমান বা গ্ৰীক আখৰ বা কিবা আখৰেৰে ইউজ হয় মানে জেনেৰেলি আমাৰ 0 পৰা 9 ডিজিট নহয় এইবোৰক আমাৰ ট্ৰান্সিডেণ্টেল নাম্বাৰ বুলি কয় আৰু এইবোৰ নাম্বাৰ অপৰিমেয় তো আই হোপ পৰিমেয় অপৰিমেয় বুজি পালে ৰেচনেল ইৰেচনেল তো এতিয়া আমি যদি জেনেৰেলাইজ কৰোঁ আমাৰ নাম্বাৰ ছিষ্টেমটোক আমি এনেকুৱা ধৰণৰ পাম চাই লওক কমপ্লেক্স নাম্বাৰ থাকে যেটোক ইমাজিনাৰী পাৰ্ট কোৱা আৰু এটা ৰিয়েল পাৰ্ট কোৱা আৰু ৰিয়েলৰ ভিতৰত আমি কি পাইছোঁ ট্ৰান্সিডেণ্টেল এই যে মই যে ক'লোঁ পাই এইবোৰ হ'ল ট্ৰান্সিডেণ্টেল নাম্বাৰ আৰু ৰিয়েল নাম্বাৰৰ ভিতৰত আমাৰ কি এইবোৰ এলজেব্ৰিক ৰুট 2 ৰুট 3 এইবোৰ হ'ব পাৰে এইবোৰ ইৰেচনেল আৰু ৰেচনেল এইটো ৰিয়েল এলজেব্ৰিক বা ইৰেচনেল বুলি কোৱা হয় আৰু ইৰেচনেল এই আমাৰ যিবোৰ ট্ৰান্সিডেণ্টেল নাম্বাৰ গোটেই ইৰেচনেল হয় আৰু এইবোৰ ৰুটৰ ভিতৰত থকাবোৰো ইৰেচনেল যিবোৰৰ বৰ্গমূল নোলায় এতিয়া কোনোবাই ভাবিব পাৰে ৰুট 9টো ইৰেচনেল নেকি নহয় কাৰণ এইটো ভাঙিলে 3 ওলাব বাট ৰুট 8 ভাঙিলে আমাৰ নোলায় তো এইটো ইৰেচনেল তো ৰেচনেল নাম্বাৰ কোনবোৰ যিবোৰ p/q প্ৰকাশ কৰিব পাৰোঁ এইটো ফৰ্মত লিখিব পাৰোঁ আৰু ওপৰতো তলতো দুটা ইণ্টিজাৰ্ছ হ'ব লাগিব তাৰ তলতো নট ইকুৱেল টু 0 হ'ব লাগিব সেইবোৰ ৰেচনেল এতিয়া ৰেচনেল যেনেকুৱা এতিয়া ইণ্টিজাৰ্ছবোৰ যেনেকুৱা মই পাইছোঁ 0 1 2 3 এইবোৰ ইণ্টিজাৰ এইবোৰ ৰেচনেল হয় নে নাই এইবোৰ ৰেচনেল হয় কাৰণ চবৰে তলত মনে মনে 1 আছে ৰাইট তো গতিকে ওপৰতো কিবা তলতো কিবা p/q আকৃতিত আছে এণ্ড তলতো p/q ফৰ্মত আছে এণ্ড তলতো নট ইকুৱেল টু 0 1 হৈ আছে তো সেইকাৰণে ইণ্টিজাৰ্ছবোৰ এইবোৰ মাইনাছ পজিটিভ নেগেটিভ চব ইণ্টিজাৰ্ছ তো ইণ্টিজাৰ্ছবোৰ আকৌ পজিটিভ ইণ্টিজাৰ্ছবোৰ কি আছে 1 2 3 আৰু 0টো যদি কি হয় হোল নাম্বাৰ 0ক ধৰিলে হোল নাম্বাৰ হৈ যায় তো এইখিনি হৈছে আমাৰ নাম্বাৰ ছিষ্টেমৰ জেনেৰেল কনচেপ্ট অভাৰঅল এতিয়া মই এইটো অসমীয়াত লিখি দিছোঁ বাস্তৱ সংখ্যা পৰিমেয় অপৰিমেয় এইটো জাষ্ট এটা ডায়েগ্ৰাম বনোৱা আছে আমি যদি আৰু ক্লাছিফাই কৰোঁ ভালকৈ আপোনালোকে চাব পাৰিব যে সংখ্যাবোৰ আমি দুটাত ডিভাইড কৰিছোঁ কমপ্লেক্স নাম্বাৰ বুলি কওঁ জেনেৰেল নাম্বাৰ মানে কমপ্লেক্স নাম্বাৰ তাত দুটা পাৰ্ট থাকে এটা হ'ল ৰিয়েল পাৰ্ট এটা হ'ল কাল্পনিক মানে ইমাজিনাৰী ৰিয়েলত দুটা ৰেচনেল আৰু ইৰেচনেল ৰেচনেলটো ফ্ৰেকশ্যন হ'ব পাৰে বা ইণ্টিজাৰখিনি ফ্ৰেকশ্যন নহয় যদিও ইণ্টিজাৰখিনি আমি যদি 6 ভাবোঁ তলত 1 আছে ফ্ৰেকশ্যন কিন্তু এইটো নট প্ৰপাৰ ফ্ৰেকশ্যন হয়নে নাই তো সেইকাৰণে আমি এইটো ফ্ৰেকশ্যন বুলি নধৰোঁ আমি ভগ্নাংশটোক যিবোৰ আমাৰ p/q যেনেকুৱা 3/4 এইকেইটাক আমি ফ্ৰেকশ্যন বুলি ধৰোঁ তো ৰেচনেল নাম্বাৰ ফ্ৰেকশ্যনতো থাকিব পাৰে ইণ্টিজাৰতো থাকিব পাৰে আৰু ইণ্টিজাৰ হ'লে নেগেটিভ ইণ্টিজাৰ আৰু পজিটিভ ইণ্টিজাৰবোৰ কি হয় নন নেগেটিভ হ'লে 0ৰ পৰা 1 2 3 এইকেইটা নন নেগেটিভ আৰু নেগেটিভ তো নেগেটিভখিনিক আমি কি বুলি কওঁ হোল নাম্বাৰ বুলি কওঁ নন নেগেটিভখিনিক হোল নাম্বাৰত আকৌ কি হয় 0টো এক্সট্ৰা হৈ আছে আৰু বাকীখিনি কি যিখিনি পজিটিভ ইণ্টিজাৰ্ছ সেইখিনিক নেচুৰেল নাম্বাৰ বুলি কওঁ ৰাইট তো এইখিনি হৈছে আমাৰ সংখ্যাৰ ধাৰণা তো এতিয়া এই যিটো আমাৰ পজিটিভ আৰু নেগেটিভ নাম্বাৰ এই ৰেচনেল নাম্বাৰত আমি আৰু এটা বস্তু আহিছে এইটো আমি শিকিম লাহে লাহে মই আৰু ডিছকাছ কৰিম তাৰ ওপৰত তো আমাৰ গ্ৰাফিকেল কনচেপ্টটো আমাৰ মোটামুটি শেষ হ'ল এতিয়া আহিছোঁ যিখিনি ক্লাছিফিকেশ্যন নাম্বাৰ এটা ৰিয়েল নাম্বাৰ বুলি কৈছোঁ এটা ইমাজিনাৰী নাম্বাৰ বুলি কৈছোঁ তো এইখিনি বুজি পোৱাত আৰু অসুবিধা নহ'ব
এতিয়া আহিছোঁ যে ৰিয়েল নাম্বাৰত আমি দুটা পাৰ্ট ৰেচনেল আৰু ইৰেচনেলৰ কথা ক'লোঁ, পৰিমেয় আৰু অপৰিমেয়। তো পি বাই ফৰ্ম কিউ ফৰ্মখিনিৰ কথা ক'লোৱে, পি কিউ ইণ্টিজাৰ হ'ব লাগিব, হয় নে নাই? আৰু যিটো কেন নট বি ৰিটাৰ্ণ ইন পি বাই কিউত লিখিব নোৱাৰোঁ, সেইটোৱে আমাৰ ইৰেচনেল। তো এতিয়া চাব ইয়াতে দুটা কথা সোমাই আছে, সেই কথাটো মই এনেকুৱা কৈছোঁ যে যিহেতু ৰেচনেল নাম্বাৰটো কি হয় আমাৰ ফ্ৰেকশ্যনত লিখিব পাৰোঁ, যেনেকুৱা 4/3 লিখিব পাৰোঁ। এইটো ডিভাইড কৰিলে কি হ'ব 1.333। এতিয়া 3/2 লিখিলে কি হ'ব 1.5 আৰু এইটো 3 এইটো হৈ যাব, কিন্তু এইটো ডিভাইড হৈ যাব। চাব 3 1 যা 3 পইণ্ট 1 থাকিল, 1ক ডিভাইড নাযায়, পইণ্ট দিলোঁ 10 হ'ব, 3 3 যা 9 1 আহিল 0, 3 3 যা 9 এনেকৈ গৈ থাকিব, শেষ নহয়। কিন্তু এইটো ৰেচনেল হয় না নাই? এইটো ৰেচনেল হয়। আৰু এইটো 3/2 এইটোও ৰেচনেল পৰিমেয় হয়, কিন্তু এইটো পইণ্টত ল'লে কি হয় 1.5। তো যিমান ৰেচনেল নাম্বাৰছ আমি আছে, আমি যদি পইণ্টত ডিভাইড কৰোঁ, মানে পইণ্টত কনভাৰ্ট কৰোঁ, মানে আমি এইটো দশমিক বিস্তৃতি লিখোঁ, দশমিকত আমি লিখি দিওঁ, ভাঙনি কৰি দিওঁ, আমি যদি ডেচিমেলত লিখোঁ, তেতিয়া আমাৰ হয় এনেকুৱা গৈ থাকিব নন টাৰ্মিনেটিং। এইটোক আমি ক'ম নন টাৰ্মিনেটিং, মানে শেষ হোৱা নাই। অসমীয়াত শেষ নহ'লে তাক কোৱা হয় নিৰৱধি। আৰু যদি শেষ হৈছে এইটো ক'ম আমি টাৰ্মিনেটিং, অসমীয়াত কোৱা হ'ব সাৱধি। চ' যিকোনো নাম্বাৰ এটাক বা ভগ্নাংশ এটাক, যিকোনো ৰেচনেল নাম্বাৰ এটাক যদি আমি তাক ডেচিমেলত কনভাৰ্ট কৰোঁ, আইদাৰ টাৰ্মিনেটিং হ'ব, শেষ হ'ব, যেনেকুৱা এইটো শেষ হৈছে সাৱধি, নহ'লে গৈ থাকিব নিৰৱধি। এতিয়া যদি গৈ থাকে দুই ধৰণৰ হ'ব পাৰে, গৈ থাকিলে দুই ধৰণৰ হ'ব পাৰে। এটা হ'ল এইটো ৰিপিট হৈ আছে, 3 3 3 ওলাই আছে। কিছুমান ৰিপিট নহ'ব পাৰে, এনেকুৱা হ'ব পাৰে 3 4 1 0 6 9 4 1 5 এনেকুৱা গৈ থাকিব পাৰে, এইটো ৰিপিট হোৱা নাই। তো যিকেইটা নন টাৰ্মিনেটিং নন ৰিপিটিং সেইকেইটা আমাৰ ইৰেচনেল, আৰু যদি ৰিপিট হৈ থাকে সেইকেইটা ৰেচনেল, আৰু যিকেইটা টাৰ্মিনেটিং সেইটোও ৰেচনেল। তো নন টাৰ্মিনেটিং দুই ধৰণৰ হ'ব পাৰে, বুজি পাইছে? নন টাৰ্মিনেটিং শেষ নোহোৱা দুই ধৰণৰ হ'ব পাৰে। এটা হৈছে ৰিপিটিঙক অসমীয়াত কোৱা হয় পৌনপুনিক, মানে বাৰ বাৰ আহি আছে। আৰু এটা অপৌনপুনিক, এইটো অপৌনপুনিক, মানে বাৰ বাৰ অহা নাই। তো যদি পৌনপুনিক বাৰ বাৰ আহি আছে সেইটো হ'ব পৰিমেয়, সেইটো হ'ব আমাৰ ৰেচনেল পৰিমেয়। আৰু যিটো বাৰ বাৰ অহা নাই সেইটো হ'ব ইৰেচনেল অপৰিমেয়। আৰু যিটো ডিভাইড হৈ শেষে হৈ গৈছে পইণ্টত সেইটো ৰেচনেল হ'ব সাৱধি হ'লে। তো এইখিনি কনচেপ্টক মই ইয়াতে বিস্তৃতভাৱে লিখি দিছোঁ যে দশমিক বিস্তৃতি যদি সাৱধি বা পৰিসমাপ্তি হয়, এনেকুৱা শেষ হৈ যায়, সেইকেইটা ৰেচনেল নাম্বাৰৰ হ'ব। আৰু ইৰেচনেলত কি হ'ব নন টাৰ্মিনেটিং নন ৰিপিটিং। চাওক এটাও নন ৰিপিট হৈ আছে, ইয়াতে 0 ক'তবা 2টা হৈছে, ক'তবা 3টা হৈছে, ক'তবা 4টা, এনেকুৱা মানে লিংক নাই। চাব এইবোৰ কিবা কিবি ওলাই আছে পইণ্টৰ পিছত কিবা কিবি। তো তেনেকুৱা পাইৰ ভেলুও যদি আমি ডিভাইড কৰোঁ 1.46 এনেকুৱা গৈ থাকে উল্টা পুল্টা 3.146 এনেকুৱা পাইৰ ভেলু গৈ থাকিব। তো যিটো আজিলৈকে শেষ হোৱা নাই আৰু ৰিপিটো নহয়, উল্টা পুল্টাকৈ আহি আছে, সেইকাৰণে কোৱা হয় অপৰিমেয়। তো এইখিনি বস্তু ক্লিয়াৰ হ'ল, আমি বুজি পালোঁ যে পৰিমেয় আৰু অপৰিমেয় কেনেকুৱা ধৰণে লিখিব পাৰোঁ। তো এইবোৰ কিছুমান এক্সাম্পল দিছে যে অপৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰছ। তো এতিয়া আহিছোঁ, এইটোৱে কৈছোঁ যে ডেচিমেল নাম্বাৰবোৰ টাৰ্মিনেটিং হ'ব পাৰে, নহ'লে নন টাৰ্মিনেটিং ৰিপিটিং, নন টাৰ্মিনেটিং নন ৰিপিটিং। তো নন টাৰ্মিনেটিং বা টাৰ্মিনেটিং হ'লে এই দুটা হৈ যাব আমাৰ ৰেচনেল, আৰু নন টাৰ্মিনেটিং নন ৰিপিটিং হ'লে ইৰেচনেল। টাৰ্মিনেটিং মানে নন টাৰ্মিনেটিং মানে নিৰৱধি, আৰু ৰিপিটিং মানে পৌনপুনিক। নিৰৱধি পৌনপুনিক, আৰু এইটো নিৰৱধি অপৌনপুনিক, আৰু এইটো সাৱধি শেষ পৰিসমাপ্ত। অ'কে, ইয়াতে দি দিছে এইটো, এই যে মই যিটো কথা কৈছোঁ এই দুটা ৰেচনেল, তো ইয়াতে ৰেচনেল লিখি দিছে, এই দুটা ইৰেচনেল, ইয়াতে ইৰেচনেল লিখা গৈছে। তো এটা কথা মনত ৰাখিব, যিবোৰ অখণ্ড সংখ্যা পাইছোঁ অল ইণ্টিজাৰ্ছ আৰ ৰেচনেল নাম্বাৰ। যিমান অখণ্ড সংখ্যা 0 1 2 3 4 5 -1 -2 এইটো গোটেইকেইটা আমি ইণ্টিজাৰ্ছ হয় নে নাই? ইণ্টিজাৰ্ছ বা আমাৰ চব ৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা। কিয়? কাৰণ এইবোৰ পি বাই কিউ আকৃতিত লিখিব পাৰোঁ, আৰু তলত 1 আছে, মই অলপ আগতে কৈছোঁ। তো এতিয়া ইণ্টিজাৰ্ছ দুই ধৰণৰ, নেগেটিভ ইণ্টিজাৰ্ছ আৰু নন নেগেটিভ। নন নেগেটিভত কি হ'ব 0ৰ পৰা আৰম্ভ হ'ব, আৰু 0ৰ পৰা আৰম্ভ হ'লে হল নাম্বাৰ বুলি কয়, আৰু 0ক বাদ দিলে নেচাৰেল নাম্বাৰ। তো ইণ্টিজাৰ্ছ দুই ধৰণৰ আছে আমাৰ,
আমাৰ যিমান ইণ্টিজাৰ্ছ পাইছোঁ দুই ধৰণৰ পাম ইণ্টিজাৰ্ছ গম পালোঁ আমি 0 1 2 3 -1 এইবোৰ এটা হৈছে ইভেন নাম্বাৰ এটা হৈছে অড নাম্বাৰ অসমীয়াত কোৱা হয় কি যুগ্ম অযুগ্ম যুগ্ম কাক কওঁ আমি কোনবোৰক যুগ্ম বুলি কওঁ যিবোৰক 2 দি ডিভাইড কৰিব পাৰোঁ আৰু অযুগ্ম কোনবোৰ যিবোৰ 2 দি ডিভাইড কৰিব নোৱাৰোঁ তো এটা বস্তু মনত ৰাখিব যিবোৰ ইভেন যুগ্ম নাম্বাৰছ সেইবোৰ আমি 2k বুলি লিখোঁ আৰু যিবোৰ অযুগ্ম অড নাম্বাৰ সেইকেইটাক 2k + 1 বা 2k - 1 হিচাপে লিখোঁ তো এই দুটা একলগ কৰিলে আমি এনেকৈ লিখোঁ 2k + -1 এতিয়া কি বস্তু এই দুটা অলপ বুজি পোৱাত অসুবিধা হৈছে চাগে মই এতিয়া কৈ আছোঁ এটা যুগ্ম সংখ্যা কওঁ 6টো যুগ্ম তো 2 * সামথিং লিখিব পাৰোঁ না নাই সেই সামথিঙৰ জাগাতে k লিখি দিছোঁ তো এনেকুৱা 2k হ'লে সেইকেইটা আমাৰ যুগ্ম বুজায় আই হোপ ক্লিয়াৰ যেনেকুৱা 8 হ'লে 2 * সামথিং মানে 2 4 × 8 2 পূৰণ 4 তো 2 * কিবা লিখিছোঁ k টো সামথিং আৰু k টো বেলেগ একো নহয় k টো ইণ্টিজাৰ্ছ প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে একো প্ৰব্লেম নাই তো তেনেকুৱা অড সংখ্যা যিবোৰ অযুগ্ম সংখ্যা অড নাম্বাৰ যেনেকুৱা 7 কি লিখিব পাৰোঁ 2 * 3 কি লিখিব পাৰিম আমি এইটো 2 * 3 + 1 বা 2 * 4 - 1 চাওক 2 * 3 + 2 * সামথিং + 1 কৰিব পাৰোঁ 2 * সামথিং + 1 7 হৈছে বা 2 * সামথিং - 1 2k - 1 হৈছে এইকাৰণে 2k + -1 হিচাপে আমি লিখিব পাৰোঁ এটা অযুগ্ম সংখ্যা অড নাম্বাৰক ঠিক আছে তো এতিয়া আমি আগবাঢ়িছোঁ আগলৈকে এইবোৰ বস্তু কিছুমান আছে এইবোৰ ইমান নেচেচাৰী নহয় এতিয়া চাওক নেচুৰেল নাম্বাৰ যিবোৰ আমি যিবোৰ নেচুৰেল নাম্বাৰ মানে আমাৰ কি বুলি কৈছোঁ আমি স্বাভাৱিক সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা আমাৰ নেচুৰেল নাম্বাৰছবোৰ আমাৰ কি 1ৰ পৰা আৰম্ভ কৰি গোটেই আৰু এই গোটেই নেচুৰেল নাম্বাৰছক দুটা ভাগত ভাগ কৰিছোঁ এটা কোৱা হয় প্ৰাইম নাম্বাৰছ আৰু এটা কোৱা হয় কম্পজিট নাম্বাৰ অসমীয়াত কোৱা হয় মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা এই দুটা পাইছে না আপোনালোকে মৌলিক যৌগিক পাই আহিছে এতিয়া কথাটো হ'ল বহুতে এই দুটা কনসেপ্ট ভুল কৰে মৌলিক কোনবোৰ কয় যৌগিক কোনবোৰ কয় কোনবোৰ নাম্বাৰ মৌলিক আৰু কোনবোৰ নাম্বাৰ যৌগিক তো মৌলিক কোনবোৰ মই একদম সিধা একদম ইজি ওয়েত কৈ দিছোঁ আমি যিকোনো নাম্বাৰ এটা পিক আপ কৰা নেচুৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা পিক আপ কৰা যিকোনো সাপোজ মই 5 এটা লৈছোঁ এক্সাম্পল আৰু এটা 6 লৈছোঁ 5ক কিহেদি ডিভাইড কৰিব পাৰোঁ চোৱাচোন 5ক কি নাম্বাৰ দি ডিভাইড কৰিব পাৰোঁ নেচুৰেল নাম্বাৰে হ'ব লাগিব যেনেকৈ 1ৰ পৰা ষ্টাৰ্ট কৰা 5ক 1 দি ডিভাইড কৰা যায় 1 5 × 5 2 দি যায় নেকি নাযায় 3 দি নাযায় 4 দি নাযায় 5 দি যায় 5 5 × 1 5 1 × 5 তো 1 আৰু 5 দি যায় 1 and 5 তেনেকৈ 6ক 1ৰ পৰা ষ্টাৰ্ট কৰোঁ 1 দি যায় 2 দি 2 3 × 6 যায় 3 দি 3 2 × 6 যায় 4 দি নাযায় 5 দি নাযায় 6 দি যায় তো চাওক 5ৰ ক্ষেত্ৰত এই 1 আৰু 5 দি ডিভাইড হয় এইকেইটাক আমি ফেক্টৰ বুলি কওঁ কি বুলি কওঁ ফেক্টৰ অসমীয়াত কোৱা হয় উৎপাদক আৰু ইয়াতে কি ফেক্টৰ আছে 1 2 3 4 6 চাৰিটা ফেক্টৰ ইয়াতে দুটা ফেক্টৰ তো মৌলিক প্ৰাইম নাম্বাৰ কাক কোৱা হয় যিবিলাক নাম্বাৰৰ ফেক্টৰছ দুটাই থাকিব দুটা ফেক্টৰছ থাকিব অনলি টু ফেক্টৰছ থাকিব দুটা ফেক্টৰ থাকিব সেইবোৰক আমি প্ৰাইম নাম্বাৰ বুলি ক'ম আৰু সেই ফেক্টৰ দুটা কি হ'ব লাগিব সেইটো স্পেসিফিক হ'ব লাগিব এটা 1 হ'ব লাগিব আৰু এটা যেটো ফেক্টৰ হ'ব সেইটো সেই নাম্বাৰটোৱে হ'ব লাগিব তেতিয়াহে তাক প্ৰাইম নাম্বাৰ বুলি ক'ম মৌলিক সংখ্যা বুলি ক'ম তো ক্লিয়াৰ মৌলিক সংখ্যাৰ যদি আমি ফেক্টৰ উলিয়াও দুটা ফেক্টৰ থাকিব কি ফেক্টৰ এটা 1 নিজে হ'ব এটা কমন থাকিব এটো হ'ল 1 আৰু এটা হ'ল সেই সংখ্যাটো ইটসেলফ আৰু বাকি যিবোৰৰ ফেক্টৰ দুটাতকৈ বেছি সেইকেইটাক আমি কম্পোজিট বুলি কওঁ দুটাতকৈ বেছি ফেক্টৰ হ'ব লাগিব দুটাতকৈ স্পেসিফিক হ'ব লাগিব দুটাতকৈ বেছি ফেক্টৰ হ'ব লাগিব এতিয়া আহো আমি নেচুৰেল নাম্বাৰ 1ৰ পৰা ষ্টাৰ্ট হৈছে 1ৰ ফেক্টৰ কেইটা আছে 1 দি ডিভাইড হয় আৰু তো বেলেগ নাই তো এটা ফেক্টৰ হ'লে তো এটো প্ৰাইম নাম্বাৰ নহবই আৰু কম্পোজিটত কি পাইছো দুটাতকৈ বেছি ফেক্টৰ হ'ব লাগিব তো 1 নাইদাৰ প্ৰাইম নাম্বাৰ নর কম্পোজিট নাম্বাৰ আপোনাৰ মৌলিকো নহয় যৌগিকো নহয় তো ক্লিয়াৰ
তো এতিয়া আমাৰ মৌলিক সংখ্যাখিনি যদি আমি প্ৰাইম নম্বৰখিনি চাওঁ ক'ৰ পৰা 2ৰ পৰা ষ্টাৰ্ট হ'ব ৰাইট 2 3 5 7 11 এনেকুৱাকৈ গোটেই ওলাইছে আৰু আপোনালোকে ট্ৰাই কৰিব আৰু এটা বস্তু চাব 2টো হৈছে একমাত্ৰ প্ৰাইম নম্বৰ যিটো ইভেন মানে যৌগিক যুগ্ম আৰু স্মলেষ্ট প্ৰাইম নম্বৰ আটাইতকৈ সৰু প্ৰাইম নম্বৰ এইটো মনত ৰাখিব কেতিয়াবা আহে তেনেকুৱা 3 5 7 অনলি পেয়াৰ অফ কনজিকিউটিভ অড প্ৰাইম নম্বৰ কনজিকিউটিভ মানে 3ৰ পিছত অড নম্বৰ কি আছে 5ৰ পিছত অড নম্বৰ কি আছে 7 সেইকাৰণে এইকেইটা কনজিকিউটিভ মানে ক্ৰমে থকা অযুগ্ম মৌলিক সংখ্যা এতিয়া প্ৰাইম নম্বৰ কেইটা আছে কেতিয়াবা প্ৰশ্ন সোধে 1ৰ পৰা 100লৈকে কেইটা প্ৰাইম নম্বৰ আছে 1ৰ পৰা 100ৰ ভিতৰত 25টা আছে 1ৰ পৰা 50ৰ ভিতৰত 15টা 50ৰ ভিতৰত 50ৰ পৰা 100ৰ মাজত 10টা 1ৰ পৰা 200ৰ ভিতৰত 46 1ৰ পৰা 1000ৰ ভিতৰত 168 কেতিয়াবা শ্বৰ্ট কুৱেশ্যন সুধি দিয়ে যে হাউ মেনি প্ৰাইম নম্বৰ্ছ আৰ দেয়াৰ ইন বিটুইন 1 and 100 25 তো আপোনালোকে এনেকৈ ওলাব লাগিব কাউণ্ট কৰি এইকেইটা 25টা আছে ইয়াৰ মাজত আছে আপোনালোকে নিজে চেষ্টা কৰি উলিয়াব পাৰে আৰু যেনেকুৱাকৈ আমি পালোঁ অলপ আগতে যে যুগ্ম সংখ্যাবোৰক 2k বুলি লিখিব পাৰোঁ অযুগ্মবোৰক 2k + 1 নাইবা 2k - 1 হিচাপে লিখিব পাৰোঁ ঠিক তেনেকুৱাকৈ প্ৰাইম নম্বৰবোৰক আমি 6k ± 1 হিচাপে লিখিব পাৰোঁ আৰু এইটো কথা মনত ৰাখিব যে 6k ± 1 হিচাপে লিখিব পৰা সবে প্ৰাইম নম্বৰ নহয় কিন্তু 2k হিচাপে লিখিব পৰা সব নম্বৰে যুগ্ম 2k + 1 বা -1 হিচাপে লিখিব পৰা সব নম্বৰে অযুগ্ম অড আৰু এইটো ইভেন কিন্তু 6k ± 1 হিচাপে লিখা অল নাম্বাৰছ আৰ নট প্ৰাইম সবে প্ৰাইম নহয় কিন্তু প্ৰাইমবোৰক এনেকৈ লিখিব পাৰোঁ তো সেইটো এটা এক্সাম্পল দিছে যেনেকুৱা 13টো প্ৰাইম 6 * something + 1 হৈছে প্ৰাইম এতিয়া 25টো চাওক 6 * 4 + +1 এইটো প্ৰাইম নহয় কিন্তু 25ক 5এ ডিভাইড যায় তো সেইকাৰণে মনত ৰাখিব ইচ প্ৰাইম নম্বৰ কেন বি ৰিটেন ইন ফৰ্ম এনেকুৱা হিচাপে লিখিব পাৰোঁ বাট দিছ ফৰ্ম মে নট বি নেচেচাৰিলি প্ৰাইম নম্বৰ এনেকুৱা হ'লে যে প্ৰাইম হ'ব লাগিব কথা নাই ঠিক আছে তো এতিয়া প্ৰাইম নম্বৰৰ ভিতৰত কম্পজিট পঢ়িলোঁ তো আটাইতকৈ সৰু কম্পজিট কি হ'ব কম্পজিট হ'ব লাগিব more than 2 ফেক্টৰ্ছ থাকিব লাগিব দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব 4 6 8 9 এইবোৰ হৈছে আমাৰ কম্পজিট তো 1 to neither prime nor composite 8 to মৌলিক নহয় যৌগিক নহয় অলৰেডি ক'লোঁ 4 is the smallest composite number মনত ৰাখিব আৰু 9 হৈছে smallest odd composite number মানে অযুগ্ম যৌগিক সংখ্যা এতিয়া ইয়াতে সৰু দুটা কনসেপ্ট আছে এই দুটা অলপ চাওঁ co-prime number অসমীয়াত কোৱা হয় সহমৌলিক বা ৰিলেটিভলি প্ৰাইম বুলিও কয় ইংলিছত ৰিলেটিভলি প্ৰাইম বুলিও কয় তো এইটো কি তাৰ মানে এনেকুৱা দুটা নাম্বাৰ ল'ব লাগিব যি দুটা নাম্বাৰক অনলি 1 দি ডিভাইড হয় বেলেগ কোনো নাম্বাৰ দি ডিভাইড নহয় যেনেকুৱা মই 2 আৰু 3 এটা পেয়াৰ ল'লোঁ এই দুটা নাম্বাৰ 1 দিয়ে ডিভাইড হয় বেলেগ নাম্বাৰ দি ডিভাইড নহয় তেনেকুৱা 3 যদি 4 লওঁ এই দুটাও 1 দি ডিভাইড হয় বাট মই যদি 6 আৰু 8 লওঁ কিহেদি ডিভাইড হয় 2 দিও ডিভাইড হয় 1 দিও ডিভাইড হয় এইটো নহ'ব এই দুটা কি নহ'ব co-prime নহ'ব এনেকুৱা হ'ব যিটো অনলি 1 দি ডিভাইড হয় আই হোপ আপোনালোকৰ co-primeটো ক্লিয়াৰ হৈছে তো ইয়াতে কিছুমান এক্সাম্পল দিছে এইকেইটা আৰু এটা আছে টুইন প্ৰাইম এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে এই নাম্বাৰবোৰ আমি পঢ়াৰ দিনতো শিকা নাই একচুৱেলি সব বস্তু সিলেবাছত নাছিল কিন্তু আমি জানিব লাগিব কাৰণ আমাৰ যিবোৰ কম্পিটিটিভ এক্সাম তাতে আমাৰ মেথছ বুলি দিয়া আছে আৰু নাম্বাৰ চিষ্টেম তো আমি গোটেই বস্তু জানিব লাগিব খুচুৰি তো সেইকাৰণে মই কৈছোঁ যে একদম বেছিকৰ পৰা শিকাম আপোনালোকক টুইন প্ৰাইম কি কাক কোৱা হয় অসমীয়াত যমজ বুলি ক'ম যমজ মৌলিক কোনবোৰ চাব দুয়োটাই কি হ'ব লাগিব প্ৰাইম নম্বৰ হ'ব লাগিব আৰু দুটাৰ মাজত ডিফাৰেন্স 2 হ'ব লাগিব যেনেকুৱা 2 এটা প্ৰাইম নম্বৰ 3 এটা প্ৰাইম নম্বৰ কিন্তু ডিফাৰেন্স কিমান 1 তো এইটোও টুইন প্ৰাইম নহ'ব কিন্তু 3 প্ৰাইম নম্বৰ 5 প্ৰাইম নম্বৰ দুটাৰ মাজত ডিফাৰেন্স কিমান 2 তো এইটো টুইন প্ৰাইম তেনেকুৱা 5 7 টুইন প্ৰাইম এতিয়া 7ৰ পিছৰ মৌলিক সংখ্যাটো কিমান 11 তো এইটো নহ'ব কাৰণ গেপটো 2তকৈ বেছি কিন্তু 11 আৰু 13 হ'ব তো এনেকুৱা বহুত আছে ঢেৰ আছে আপোনালোকে ওলাই ল'ব ঠিক আছে তো ইয়াতে এটা বস্তু দিছে স্মলেষ্ট 3 ডিজিট প্ৰাইম নম্বৰ এইটো মনত ৰাখিব 1012 আটাইতকৈ 3টা অংকযুক্ত আটাইতকৈ সৰু
তিনিটা অংকযুক্ত মৌলিক সংখ্যা 101 আৰু আটাইতকৈ ডাঙৰ 997 তিনিটা অংকযুক্ত 3 ডিজিট হ'ব লাগিব আকৌ ঠিক আছে ইয়াতে আৰু এটা কনসেপ্ট আছে পারফেক্ট নাম্বার তো পারফেক্ট নাম্বার কনসেপ্টটো কি পারফেক্ট নাম্বার হৈছে এনেকুৱা এটা নাম্বার তাৰ আমি উৎপাদক উলিয়াম আৰু উৎপাদক উলিয়াই গোটেইকেইটা উৎপাদকক প্লাস কৰিম এক্সেপ্ট সেই নাম্বাৰটো যেনেকুৱা 6 এটা এক্সাম্পল লৈছো মই 6 ৰ উৎপাদক কি হ'ব 1 দি ডিভাইড হয় 2 দি ডিভাইড হয় 3 দি ডিভাইড হয় 6 দি এতিয়া সেই ফ্যাক্টৰ কেইটা চাৰিটা সেই ফ্যাক্টৰ কেইটাৰ ভিতৰত নিজক বাদ দিম 6 টুক বাদ দিম বাদ দি বাকি কেইটা প্লাস কৰিম প্লাস কৰিলে কি পাম আমি একেটা উৎপাদক প্লাস কৰিলে কি পাম 6 যদি নিজৰ লগত মিলি গৈছে তেনেহলে এটো পারফেক্ট নাম্বার তো তেনেকুৱা পারফেক্ট নাম্বার এটো হয় 28 হয় 496 হয় এইবোৰ হয় তো আপোনালোকে ট্রাই কৰি চাব আৰু কিমান পোৱা যায় তো আই হোপ যিখিনি নাম্বার সিস্টেমস আছিলে এইখিনি বস্তুৰ ওপৰতে আছে এইখিনিৰ ওপৰত আধাৰ কৰি আমি ঢেৰ অংক কৰিম অংক কৰিলে আমি বস্তুখিনি আৰু ক্লিয়াৰ হৈ যাব তো সংখ্যা প্ৰণালীৰ মই কেইটামান প্ৰশ্ন লৈছো ইয়াতে সৰু সৰু অকমান চাব এইটো বস্তু মই কোৱা নাই যদিও এইটো এটা নাম্বার দিছে 907364 কৈছে সংখ্যাটোৰ 3 আৰু 6ৰ সাংখ্যিক মানত ইংলিছত কোৱা হয় ফেজ ভ্যালু কৈছে ফেজ ভ্যালু প্লাস সাম কিমান হ'ব এই নাম্বাৰটোত 3 আৰু 6ৰ ফেজ ভ্যালু প্লাস কৰিলে যিকোনো নাম্বাৰতে যদি আপোনালোকক ফেজ ভ্যালু কয় সাংখ্যিক মান কয় সদা মনত ৰাখিব 3 ৰ সাংখ্যিক মান 3 এ হয় 6ৰ 6 এ হয় ইয়াতে 9ৰ 9 এ হ'ব 7ৰ 7 এ তো সাংখ্যিক মান মানে নিজৰ মানটোৱে ফেজ ভ্যালু বুলি কয় ইংলিছত তো 3 আৰু 6ৰ ফেজ ভ্যালু প্লাস কৰিলে কিমান হ'ব 3 3 এ হ'ব 6ৰ 6 এ হ'ব প্লাস কৰিলে 9 so 9 is the correct answer কত আছে অপশন সি so clear এতিয়া চাওক ইয়াতে তলৰ কোন সংখ্যা অযুগ্ম কোনটো সংখ্যা অযুগ্ম আৰু লগতে মৌলিক কৈছে which of the following is odd and prime odd আৰু prime তো গোটেই কেইটা তো ইয়াতে odd আছে এতিয়া মই বিচাৰিব লাগিল prime কোনটো 15 prime হয় নেকি 3 দি ডিভাইড হয় নহয় 21 3 দি ডিভাইড হয় 9 3 দি ডিভাইড হয় নহয় তো এটাই থাকিল তো আলটিমেটলি এটো আনসার এটো অলপ বেলেগ আছে এটো আমি পিছত ডিসকাস কৰিম এটো আজিৰ কনসেপ্ট আমি যিখিনি কনসেপ্ট পঢ়িলো তাতে এটো কোশ্চেন নাই এতিয়া এটোও নাই 5 নম্বৰটো চাওক কৈছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল কৈছে ৰেশনাল নাম্বার এটা আৰু ইনটু ইৰেশনাল ৰিজাল্টটো কি হ'ব ৰেশনাল আৰু ইৰেশনালৰ ৰিজাল্ট ইনটু কৰিলে কি হ'ব তো সাপোজ মই এটা এক্সাম্পল লৈছো 2 এটা ৰেশনাল নাম্বার √2 এটা ইৰেশনাল নাম্বার ইনটু কৰিলে কি হ'ব 2√2 তো এটো ইৰেশনাল হৈ গল তো आंसर কি হ'ব ইৰেশনাল কৈছে অলওয়েজ ইৰেশনাল অখণ্ডত নহব ইন্টিজাৰ নহব এটো পৰিমেয় মানে ৰেশনালও হোৱা নাই হৈছে নেকি হোৱা নাই তো সদায় অপৰিমেয় এটো ইৰেশনাল হৈছে তো এটো হ'ব নেকি এটা আৰু এটা অপশন কিছে কেতিয়াবা পৰিমেয় কেতিয়াবা অপৰিমেয় সামটাইমস ৰেশনাল সামটাইমস ইৰেশনাল তো এতিয়া কোনটো হ'ব মই এটা এক্সাম্পল দিছো √2 কি ইৰেশনাল নাম্বার 0 কি রেশনাল না ইরেশনাল রেশনাল অ্যান্সারটো কি 0 রেশনাল তো ইনটু কৰিলে কি রেশনাল হৈছে তাৰ মানে রেশনাল হৈছে তো অলওয়েজ মানে চাওক এই দুটাৰ পৰা চাওক এই দুটা এক্সাম্পল এইটো এটা রেশনাল এটা ইরেশনাল ইনটু কৰি ইরেশনাল হৈছে এইটো এটা রেশনাল এটা ইরেশনাল ইনটু কৰি রেশনাল হৈছে তাৰ মানে অলওয়েজ রেশনালও নহয় অলওয়েজ ইরেশনালও নহয় এই দুটা তো আমাৰ অ্যান্সার কি থাকিল সামটাইমস রেশনাল সামটাইমস ইরেশনাল এতিয়া চাব এইটো এটা নাম্বার দিছে এই নাম্বারটো কি 1.10 100 100 100 মানে পয়েন্টৰ পিছত শেষ তো হোৱা নাই আৰু ৰিপিটও হোৱা নাই তাৰ মানে নন টাৰ্মিনেটিং নন ৰিপিটিং আৰু আমি পাইছো যদি নন টাৰ্মিনেটিং মানে নিৰৱধি আৰু অপৌনপুনিক মানে শেষ হোৱা নাই তেনেহলে কি হ'ব ইৰেশনাল হ'ব অপৰিমেয় অপশন ডি ইজ দ্য কারেক্ট আনসার এশতকৈ সৰু মৌলিক সংখ্যা কেইটা আছে কৈছে লেস দেন 100 কেইটা প্ৰাইম নাম্বার আছে আমি অলপ আগতে পালো 1 ৰ পৰা 100 লৈকে কেইটা আছে 25 ইজ দ্য কারেক্ট আনসার ইয়াতে কৈছে 10 নম্বৰটো চাওক 2/3 যদি পৰিমেয় এটো ৰেশনাল হয় তেন্তে এটো কি হ'ব এটো ৰেশনাল হ'ব না ইৰেশনাল √2/√3 তো ভাই আমি ক্লিয়ারলি জানো এটো ইন্টিজাৰ নহয় এটো ইন্টিজাৰ নহয় আৰু √2 √3 এটো ইন্টিজাৰ নহয় তো গতিকে এটা কি ইৰেশনাল হ'ব ৰেশনাল হ'ব নোৱাৰে তো এটো ইৰেশনাল সো আজিলৈকে এইখিনিয়ে আনিছিলো মই ভিডিওত তো আশা কৰো আমি নেক্সট ভিডিওত আৰু ডিটেইলছ আমি পঢ়িম
তো আজিৰ কাৰণে ইয়াতে ধন্যবাদ সকলোকে কিবা প্ৰব্লেম থাকিলে ডাউট থাকিলে আপোনালোকে কোৱেশ্চন কৰিব পাৰে আই এম অলৱেজ ৰেডি টু হেল্প ইউ ধন্যবাদ আজিৰ ভিডিঅ' ইমানতেই সামৰণি